আজি আমাৰ কোকৰাঝাৰ জিলা BPF দলৰ যেটো দিছপুৰ চলো যাত্ৰা এটো খুব পজিটিভ আৰু আমি সাকসেস কৰিব পাৰিছে বুলি আমি ক'ব পাৰো যেটো এই ৰেলীত দিছপুৰ চলো যাত্ৰা যেটো ৰেলী ইয়াত সকলো জাতি জনগোষ্ঠী উপস্থিত আছে ৰাজবংশী আছে হিন্দী ভাষী আছে নাথযোগী আছে সূত্ৰধৰ আছে গাৰো আছে ৰাভা আছে বেংগলী আছে হিন্দী ভাষী আছে সকলো জাতি জনগোষ্ঠী ইয়াত উপস্থিত আছে আৰু আমি এটাই কথা BPF দলক যোৱা BTC নিৰ্বাচনত যেনেকৈ সকলো ৰাইজে আমাক সহায় কৰি পেলাই চৰকাৰ বনাবলৈ সুবিধা দিছে এই সুবিধা দিয়াৰ কাৰণে আমি BTC বাসী ৰাইজক ধন্যবাদ দিছো অহা 13 তাৰিখ মাৰ্চত ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে প্ৰাইম মিনিষ্টাৰ আহা মানে BTC বাসী ৰাইজৰ কাৰণে এটা লাখি বা ভাগ্যৱান বুলি আমি ক'ব পাৰো আমাৰ কথা হল দিছপুৰত আকৌ NDA চৰকাৰ বনাব লাগে আমি এসুৰেন্স দিছো আমি কথা দিছো 100% দিছপুৰত NDA BJP নেতৃত্বত NDA চৰকাৰ হ'ব